নমস্কাৰ, মই মিলন শইকীয়া। আমি যোৱাকালি আছিলোঁ কুকুৰমাৰাত আমি দুদিনীয়া কাৰ্যসূচীৰ নাট মঞ্চস্থ কৰিলোঁ। তাত দুদিনীয়া পেণ্ডেল আছিল, গতিকে দুদিনীয়া কাৰ্যসূচীৰ নাট মঞ্চস্থ কৰাৰ পাছত আমি আহিলোঁ আজি ওদালগুৰিলৈ। আৰু এয়া আছিল যোৱাকালি ৰাতিপুৱা সোনকালে শুই উঠি ওচৰতে ফিল্ড এখন আছিল, গতিকে আমাৰ থিয়েটাৰৰ গোটেইখিনিয়ে মিলি ক্ৰিকেট খেলাত ব্যস্ত হৈ গ'লোঁ। মানে ঠাণ্ডা ছিজন অহাৰ লগে লগে প্ৰতিখন থিয়েটাৰৰ লগত কম্পিটিশ্যন ক্ৰিকেট খেলা হয়, গতিকে যোৱাকালি ৰাতিপুৱাৰ পৰা আমি আৰম্ভ কৰি দিলোঁ ক্ৰিকেট খেলাৰ প্ৰেক্টিচ কৰিবলৈ। আৰু ক্ৰিকেট খেলাৰ ওচৰতে এনেকৈ ধুনীয়াকৈ নৈ এখন আছিল আৰু নাও কেইখনমান আছিল, গতিকে ধুনীয়া লাগি গুচি গ'লোঁ নাওকেইখনত ফটো একপি মাৰিবলৈ। আৰু ফটো মাৰিবলৈ গৈ বোকাত সোমালোগৈ। দেখিছে নাওকেইখন বান্ধি থোৱা আছে আৰু যেনে তেনেকৈ নাওকেইখনৰ ওপৰত উঠিলোগৈ। এই নাওকেইখনত আপুনি উঠি পাইছেনে আৰু নাওখন চলাই পাইছেনে? আৰু যদি পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই নাওখনৰ নাম হৈছে টুলুঙা নাও। এই নাওখনত উঠিবলৈ বৰ ভয় লাগে, ৰিক্সি হয়। এবাৰ মই মাজুলীত এনেকৈ নাওখনত উঠোতে ইফালে সিফালে গৈ মই পানীৰ মাজতে সৰি পৰিলোঁ। তেতিয়াৰ পৰা এইখন নাওত উঠিবলৈ বহুত ভয় লাগে, কিন্তু উঠি গৈ ওচৰতে ৰখাই থোৱা আছিল বাবে গৈ ফটো মাৰিলোঁ। আৰু এয়া আমাৰ শেষ নিশা আছিল কুকুৰমৰাবাসী ৰাইজে আমাক ইমানেই মৰম দিলে, ইমানেই অভূতপূৰ্ণ সঁহাৰি দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এয়া আজি ৰাতিপুৱাৰ কথা। আমাৰ জাৰ্ণি বহুত দূৰ আছিল, গতিকে ৰাতিপুৱা 8টা বজাতে গাড়ীত উঠি আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ কুকুৰমৰাৰ পৰা ওদালগুৰিলৈ। একেবাৰে কুকুৰমৰাৰ পৰা ওদালগুৰিলৈ 130 কিলোমিটাৰ বাট আমি অতিক্ৰম কৰি এনেকৈ আহি পালোহি ওদালগুৰিত। আৰু ওদালগুৰিত আজি আমাৰ প্ৰথম নিশা। আৰু প্ৰথম নিশা আপোনালোকে জানে, প্ৰথম নিশা আমাৰ নাটকেই হৈছে দৰাযাত্ৰী। আৰু আমি ওদালগুৰিত 3দিনীয়া কাৰ্যসূচীৰ নাট মঞ্চস্থ কৰিবলৈ আহিছোঁ। ওদালগুৰিবাসী ৰাইজে যদি আমাৰ ইতিহাস থিয়েটাৰৰ পৰিয়াল নাটক চাম বুলি ৰৈ আছে, আমাৰ 3টা নিশা নাট মঞ্চস্থ কৰিম, গতিকে আপোনালোকে আমাৰ ইতিহাস থিয়েটাৰৰ প্ৰেক্ষাগৃহত নাটক চাবলৈ আহিবলৈ নাপাহৰিব। আৰু বৰ্তমান টিকট ঘৰত টিকট দি থকা হৈছে। VVIP টিকট 2000 টকা, VIP 1500 টকা, ওদালগুৰি চাৰ্কুল 1200 টকা, মিলন নগৰ চাৰ্কুল 1000 টকা, ছুপাৰ 500 টকা, ইতিহাস চাৰ্কুল 300 টকা, জনপ্ৰিয় 200 টকা আৰু গেলেৰী 100 টকা। গতিকে যিসকল ৰাইজে আমাৰ নাটক চাম বুলি ৰৈ আছে, অতি শীঘ্ৰে আপোনাৰ পচন্দৰ টিকেটটো কাটি আমাৰ নাটক চাবলৈ আহিব। আজিলৈ ইয়াতে সামৰিছোঁ। বাই বাই।